হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুতৰ এটা সমস্যা আছে, অকল মই ল'ৰাকে নহয় ছোৱালীসকলকো কৈছোঁ যে কি কৰে আপোনালোকৰ 100জনৰ ভিতৰত 90জনেই আছে, আপোনালোকৰ প্ৰায় 90% এনেকুৱা আছে যে যিসকলে ইণ্টাৰভিউৰ কাৰণে ল'ৰাসকলে কেৱল 3200 মিটাৰে অনুশীলন কৰি থাকে আৰু ছোৱালীসকলে কেৱল 1600ই অনুশীলন কৰি থাকে, অকল ডেইলি 1600 মিটাৰে দৌৰি থাকে। এনেকুৱা মই বহুত দেখা পাইছোঁ। 90%ই এনেকুৱা কৰে নিশ্চয়, হয়তো আপোনালোকৰ যিসকলে চাই আছে হয়তো সেইসকলেও নিশ্চয়কৈ এনেকুৱাই কৰে। আৰু সেইটোৱে হৈছে আপোনালোকৰ এটা বহুত ডাঙৰ ভুল। সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব যে মই কিয় এনেকৈ কৈছোঁ ভুল বুলি 3200 মিটাৰ বা অকল ছোৱালীয়ে 1600 মিটাৰ দৌৰাটো। চ' এতিয়া প্ৰথম কথা হৈছে যে কি আপোনালোকে যদি 3200 মিটাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে যদি ডেইলি 3200ই কৰি থাকে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ কি হ'ব, টাইমিং সিমান ইম্প্ৰুভ নহ'ব যিমানটো আপোনালোকৰ হ'ব লাগিছিলে। একচুৱেল যিমানখিনি টাইমিং আপোনালোকৰ সোনকালে ইম্প্ৰুভ হ'ব লাগিছিলে সিমান ইম্প্ৰুভ নহ'ব। আপোনালোকৰ যদি 3200 মিটাৰ কাৰোবাৰ যদি 13 মিনিট লাগি আছে, তো তেওঁৰ 13 মিনিটেই লাগি থাকিব বা 13 মিনিটতকৈ তেওঁ যেতিয়া ডেইলি 3200 কৰি থাকিব, তেওঁ খুব কমকৈ খুব লাহে লাহে তেওঁৰ টাইমিং ইম্প্ৰুভ হ'ব। আৰু তেনেকৈ কি হ'ব, আপোনালোকৰ কেতিয়াবা টাইমিং ইম্প্ৰুভ হ'ব, কেতিয়াবা আকৌ বেয়া হ'ব। আপোনালোকে চাগে কেতিয়াবা নিশ্চয় দেখা পাইছে যে কোনোবা দিনা আপোনালোকৰ টাইমিং খুব ভাল হৈ যায়, কোনোবা দিনা আকৌ বেয়া লাগি যায়। আপোনালোকৰ তেনেকুৱা যথেষ্ট কি হয়, মন বেয়া হৈ যায় যে কালি মই ইমান ভাল টাইমিঙত দৌৰিছিলোঁ কিন্তু আজি মোৰ টাইমিং ইমান বেয়া হৈ কিয় গৈছে। এনেকুৱা বহুতৰ ক্ষেত্ৰত চাগে নিশ্চয় হৈছে। তো এইটো হোৱাৰ আপোনালোকৰ মূল কাৰণটো হৈছে যে কি আপোনালোকে ৰেগুলাৰ 3200 মিটাৰ ৰানিং কৰি থাকে আৰু ছোৱালী কিছুমানে কি কৰে কেৱল 1600 মিটাৰ ৰানিং কৰি থাকে। তেওঁলোকে কেতিয়াও চিডিউল অনুসৰি নকৰে বা বেলেগ বেলেগ ধৰণে অনুশীলন নকৰে। অনুশীলনৰ যথেষ্টখিনি ভাগ আছে। এতিয়া মই উদাহৰণস্বৰূপে এজন যদি খেলুৱৈক আপোনালোকে চায়, যিজনৰ ইভেণ্ট যদি আপুনি ধৰি লয় 1500 মিটাৰ বা 3000 মিটাৰ, তেওঁ কেতিয়াও ডেইলি 1500 মিটাৰ ৰানিং নকৰে আৰু 3000 মিটাৰো তেওঁ ডেইলি কেতিয়াও নকৰে। এজনে 3000 মিটাৰ খেলে। খেলুৱৈসকলে যদি তেনেকৈ অনুশীলন কৰিছে, তেনেহ'লে তাৰ পৰাই আপোনালোকে এইটো জানি লওক যে আপোনালোকে যদি ডেইলি 3200 মিটাৰ কৰি থাকে বা ডেইলি যদি 1600 মিটাৰ কৰি থাকে, তেন্তে কেনেকৈ আপোনালোকৰ ইম্প্ৰুভ হ'ব। আৰু ইম্প্ৰুভ হ'লেও আপোনালোকৰ খুব বেছি ইম্প্ৰুভ নহ'ব। কিছুমানৰ হৈ যায়, সেইটো বেলেগ কথা, কাৰণ চবৰে ফিজিকেলিটি একে নহয়। চ' সেইমতে আপোনালোকৰ কিছুমানে কম অনুশীলনতো ভাল টাইমিং আহি যায়। তো সেইটো কিছুমানৰ তেনেকুৱা জন্মগত থাকে যে কিছুমান অলপমান ষ্ট্ৰং থাকে, সেইটো কথা বেলেগ। কিন্তু যিখিনি চাইণ্টিফিক কথা সেই অনুসৰি যদি আপোনালোকে চায়, ৰেগুলাৰ যদি আপোনালোকে চিডিউল 3200 মিটাৰ কৰি থাকে বা আপোনালোকৰ ছোৱালীয়ে যদি 1600 মিটাৰ কৰি থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ বিশেষ একো টাইমিং ইম্প্ৰুভ নহ'ব। তাৰ কাৰণে আপোনালোকে সদায় বেলেগ বেলেগ অনুশীলন কৰিব লাগিব। যেনেকৈ আমাৰ এণ্ডুৰেঞ্চ থাকে, স্পীড ট্ৰেইনিং থাকে, ফাৰ্ট লেগ ট্ৰেইনিং থাকে, খেলত তেনেকৈ থাকে। কিন্তু আপোনালোকে সিমানখিনি কৰিব নালাগে। মই যিখিনি কৈছোঁ আপোনালোকে হয়তো ইমানখিনি বহুতে বুজি নাপাব। কিছুমানে যদি খেলৰ লগত জড়িত আছে তেওঁ বুজি পাবও পাৰে, কিন্তু সকলোৱে বুজি নাপাব। তো সেইকাৰণে তাৰ কাৰণে আপোনালোকে এইটোৱে শ্বৰ্টকৈ এইটোৱে জানি লওক যে আপোনালোকে যদি 3200 মিটাৰ ভাল টাইমিং বিচাৰিছে আৰু যদি ছোৱালীয়ে 1600 মিটাৰত ভাল টাইমিং বিচাৰিছে, তেনেহ'লে আপোনালোকে ৰেগুলাৰ অলপ বেলেগ বেলেগ অনুশীলন কৰিব লাগিব। যেনেকৈ আপোনালোকৰ ধৰক কোনোবা দিনা যদি আপুনি লং ৰানিং কৰিছে 4 পৰা 5 কিলোমিটাৰ বা 6 কিলোমিটাৰলৈকে, আৰু ছোৱালীয়ে ধৰক আপোনালোকৰ 3-4 কিলোমিটাৰ, কোনোবা দিনা আপোনালোকৰ স্পীড ট্ৰেইনিং থাকিব। যেনেকৈ স্পীড ট্ৰেইনিঙক ধৰি লওক আপোনালোকে 800 মিটাৰ কৰিছে 3টা বা 4টা, ল'ৰাই ধৰক 1 কিলোমিটাৰ কৰিছে 3টা বা 4টা। তাৰপিছত আপোনালোকে স্প্ৰিণ্ট ট্ৰেইনিঙো থাকিব, 4-5টা আপোনালোকে 100 মিটাৰো কৰিব লাগিব। তাৰপিছত আপোনালোকে এক্সাৰচাইজো কৰিব লাগিব, কিছুমান ৰানিং ড্ৰিল আছে, সেইবিলাক যদি আপোনালোকে কৰে তেনেহ'লে টাইমিং বহুত কম সময়ৰ ভিতৰত আপোনালোকৰ ভাল টাইমিং আহিব। যদি আপোনালোকে নৰ্মেল যদি অনুশীলন কৰি আছে 3200 মিটাৰ, যিটো আপোনালোকৰ এটা ভাল টাইমিং আহিব, যদি 3 মাহ সময় লাগে, তেনেহ'লে আপোনালোকে যদি চিডিউল অনুসৰি কৰে, অলপ যদি চাইণ্টিফিক ট্ৰেইনিং কৰে, তেনেহ'লে আপোনালোকৰ 1 মাহতে তাতকৈও বহুত বেছি ভাল টাইমিং পাব। সেইকাৰণে আপোনালোকে এইখিনি কথা ধ্যান ৰাখিব। আৰু বহুত এনেকুৱাও আছে যিসকলক আপোনালোকে ক'লেও হয়তো বুজি নাপায়, তেওঁলোকে কয় যে নাই আমি 3200 দৌৰি থাকিম। এনেকুৱা বহুত আছে, ময়ো নিজে যেতিয়া ফিল্ডত দেখা পাওঁ এনেকুৱা বহুত। তেওঁলোকক যদি মই কেতিয়াবা কওঁ, তেওঁলোকে সেইটো কথা নুশুনে আৰু 3200 ডেইলি কৰি থাকে। তো সেইটো হৈছে আপোনালোকৰ বহুত ডাঙৰ ভুল এটা, তেনেকুৱা নকৰিব। যিখিনি আপোনালোকৰ নিয়ম অনুসৰি অনুশীলন কৰিছোঁ, আপুনি নিজেই আপোনালোকে প্ৰমাণ কৰি চাওক যে এসপ্তাহ আপোনালোকে 3200 মিটাৰ ডেইলি অনুশীলন কৰক আৰু এটা সপ্তাহ আপোনালোকে চিডিউল অনুসৰি অনুশীলন কৰি চাওক। তেতিয়া আপোনালোকে নিজে ৰিজাল্ট পাই যাব যে কোনটোত আপোনালোকৰ বেছি ভাল টাইমিং আহিছে। চ' সেইকাৰণে আপোনালোকে তেনেকৈ ভালকৈ অনুশীলন কৰক, চিডিউল অনুসৰি কৰক, তেতিয়া আপোনালোকৰ কি হ'ব, টাইমিং বহুত সোনকালে ইম্প্ৰুভ হ'ব। তো আশা কৰিছোঁ এতিয়া আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। যদি কিবা আপোনালোকৰ কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।